কথাটো হৈছে কি আধ্যাত্মিক চিন্তাশক্তিৰে পৰিপুষ্ট বহুকেইজন সেই সময়ৰ বিশিষ্ট ব্যক্তিৰ উদ্যোগত একান্ত উদ্যোগত আৰু ৰাইজৰ সহযোগত এই অনুষ্ঠানটো জন্ম হৈছিল আজিৰ পৰা প্ৰায় 50 বছৰ আগতেই আজি আমি সোণালী জয়ন্তী বৰ্ষত ভৰি দিছোঁহি আৰু এই মুহূৰ্তত প্ৰথমতে এই উদ্যোক্তাসকলৰো কাৰ্যসূচী সম্পৰ্কত ক'বলৈ গ'লে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আজিৰ কাৰ্যসূচী প্ৰথম ৰাতিপুৱা আছিল জল আনয়ন কাৰ্যসূচী মুখ্য প্ৰৱেশদ্বাৰ উন্মোচন আৰু মন্দিৰৰ দ্বাৰ উন্মোচন স্মৃতি তৰ্পণ ধৰ্মধ্বজা উত্তোলন এই কাৰ্যসূচীসমূহ ইতিমধ্যে সুকলমে সম্পূৰ্ণ হৈ গৈছে এতিয়া আমাৰ আগবাঢ়িছে বৃক্ষৰোপণৰ ফালে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী শেষ হোৱাৰ পিছত সন্ধিয়াৰ ভাগলৈ আমাৰ নাগাৰা নামৰ এটা দল আমন্ত্ৰণ কৰা হৈছে গোটেই নিশা এই দলটোৱে নাগাৰা নাম পৰিৱেশন কৰিব আৰু কাইলৈ ৰাতিপুৱাৰ ভাগৰ পৰা আমাৰ আয়তীৰ নাম প্ৰসংগৰ লগতে সন্ধিয়াৰ ভাগলৈ বিশেষ লোকসংগীতৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই অনুষ্ঠান উদ্বোধন কৰিব আমাৰ গণশিল্পী সন্মানীয় নবীন বড়ো ডাঙৰীয়াই আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ সঁফুৰা উন্মোচন কৰা হ'ব সঁফুৰা উন্মোচন কৰিব আমাৰ গণেশ কলিতা তাৰপিছত সন্ধিয়ালৈ যে সাংস্কৃতিক অনুষ্ঠান হ'ব এই সাংস্কৃতিক অনুষ্ঠানত আমি জালাহৰ পৰা এটা দল ইতিমধ্যে আমন্ত্ৰণ কৰিছোঁ আৰু টিহুৰ এটা দল আছে সন্ধিয়ালৈকে শাস্ত্ৰ পাঠৰ পিছতে সেই দলটোৱে সংগীত পৰিৱেশন কৰিব লগতে কামৰূপী লোকগীতৰ সম্ৰাট বুলি কৈছে তেখেতক পাঠশালাৰ বসন্ত পাটকাৰী তেখেতেও আজি সন্ধিয়ালৈ লোকসংগীতৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিব নেকি ভক্তিৰসত গাৰামদেও আগৰ পৰাই বিলীন হৈ আছে কিন্তু এই দুটা দিনত ৰাইজৰ উৎসাহ সহায় সহযোগ উদ্দীপনা সকলো একাকাৰ হৈ অনুষ্ঠানটো মংগলময় পৰিৱেশৰ সৃষ্টি হৈছে বুলি আমি ক'ব খুজিছোঁ কথাটো হৈছে কি আধ্যাত্মিক চিন্তাশক্তিৰে পৰিপুষ্ট বহুকেইজন সেই সময়ৰ বিশিষ্ট ব্যক্তিৰ উদ্যোগত একান্ত উদ্যোগত আৰু ৰাইজৰ সহযোগত এই অনুষ্ঠানটো জন্ম হৈছিল আজিৰ পৰা প্ৰায় 50 বছৰ আগতেই আজি আমি সোণালী জয়ন্তী বৰ্ষত ভৰি দিছোঁহি আৰু এই মুহূৰ্তত প্ৰথমতে এই উদ্যোক্তাসকলৰো কাৰ্যসূচী সম্পৰ্কত ক'বলৈ গ'লে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আজিৰ কাৰ্যসূচী প্ৰথম ৰাতিপুৱা আছিল জল আনয়ন কাৰ্যসূচী মুখ্য প্ৰৱেশদ্বাৰ উন্মোচন আৰু মন্দিৰৰ দ্বাৰ উন্মোচন স্মৃতি তৰ্পণ ধৰ্মধ্বজা উত্তোলন এই কাৰ্যসূচীসমূহ ইতিমধ্যে সুকলমে সম্পূৰ্ণ হৈ গৈছে এতিয়া আমাৰ আগবাঢ়িছে বৃক্ষৰোপণৰ ফালে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী শেষ হোৱাৰ পিছত সন্ধিয়াৰ ভাগলৈ আমাৰ নাগাৰা নামৰ এটা দল আমন্ত্ৰণ কৰা হৈছে গোটেই নিশা এই দলটোৱে নাগাৰা নাম পৰিৱেশন কৰিব আৰু কাইলৈ ৰাতিপুৱাৰ ভাগৰ পৰা আমাৰ আয়তীৰ নাম প্ৰসংগৰ লগতে সন্ধিয়াৰ ভাগলৈ বিশেষ লোকসংগীতৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে এই অনুষ্ঠান উদ্বোধন কৰিব আমাৰ গণশিল্পী সন্মানীয় নবীন বড়ো ডাঙৰীয়াই আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ সঁফুৰা উন্মোচন কৰা হ'ব সঁফুৰা উন্মোচন কৰিব আমাৰ গণেশ কলিতা তাৰপিছত সন্ধিয়ালৈ যে সাংস্কৃতিক অনুষ্ঠান হ'ব এই সাংস্কৃতিক অনুষ্ঠানত আমি জালাহৰ পৰা এটা দল ইতিমধ্যে আমন্ত্ৰণ কৰিছোঁ আৰু টিহুৰ এটা দল আছে সন্ধিয়ালৈকে শাস্ত্ৰ পাঠৰ পিছতে সেই দলটোৱে সংগীত পৰিৱেশন কৰিব লগতে কামৰূপী লোকগীতৰ সম্ৰাট বুলি কৈছে তেখেতক পাঠশালাৰ বসন্ত পাটকাৰী তেখেতেও আজি সন্ধিয়ালৈ লোকসংগীতৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিব নেকি ভক্তিৰসত গাৰামদেও আগৰ পৰাই বিলীন হৈ আছে কিন্তু এই দুটা দিনত ৰাইজৰ উৎসাহ সহায় সহযোগ উদ্দীপনা সকলো একাকাৰ হৈ অনুষ্ঠানটো মংগলময় পৰিৱেশৰ সৃষ্টি হৈছে বুলি আমি ক'ব খুজিছোঁ